আজি আমাৰ সমগ্ৰ অল ইণ্ডিয়া গাৰ্ড কাউন্সিলে গোটেই ইণ্ডিয়াতেই আজিৰ এই ধাৰণা প্ৰতিষ্ঠা কৰিছে। আজিৰ এই ধাৰণাত আমি বহুতো ডিমাণ্ড লৈ বহুত দিনৰ পৰাই আমি ডিমাণ্ড কৰি আহিছোঁ, কিন্তু এই ডিমাণ্ডবোৰ আজি ৰেল প্ৰশাসনে বা অৰ্থাৎ ৰেলৱে চৰকাৰে আমাক পৰিপূৰ্ণ নকৰাৰ বাবে আজি আমি ধাৰণা দিব লগা হৈছে। এই ধাৰণা হৈছে আমাৰ বহুতো ডিমাণ্ড আছে। এনেই সকলোৱে জানে আজি আমাৰ 25% টিয়ে আমাৰ মাইলেজ ভাৰ্তা বঢ়োৱাৰ বাবে আমি ডিমাণ্ড কৰি আহিছিলোঁ। আৰু আমাৰ যিবিলাক খালী পদ, এতিয়া বৰ্তমান আমাৰ ভেকেঞ্চি বহুত খালী হৈ থকাৰ বাবে খালী পদবোৰো আমি পৰিপূৰ্ণ কৰিবলৈ ওলাইছোঁ। আগৰ পৰাই আমি ডিমাণ্ড কৰি আহিছিলোঁ, আমাৰ লাইন বক্সৰ কাৰণেও কৰিছিলোঁ, সেইটো আমাক আজিলৈকে পৰিপূৰ্ণ নকৰাৰ বাবে আমি চৰকাৰৰ ওচৰত ডিমাণ্ড কৰি আহি আছোঁ, কিন্তু আজিলৈকে চৰকাৰে আমাৰ ডিমাণ্ড মানি লোৱা নাই। গতিকে আমি প্ৰত্যেকবাৰেই আমি ধাৰণা দিব লগা হৈছে। আৰু তেনেকৈ আমাৰ আৰু আছে, বহুত ডিমাণ্ড আছে। এতিয়া এনে আমি কপি কৰা আছে ডিমাণ্ডবোৰ আমি এতিয়া সম্পূৰ্ণ ইনিচিয়েল গ্ৰেড পে আমাৰ 42 আছিল, 42 পৰা আমি 40 কৰাৰ বাবেও আমি বহুত আগৰ পৰা আমি ডিমাণ্ড কৰি আহিছোঁ, কিন্তু আজিলৈকে চৰকাৰে আমাক চকু মেলি চোৱা নাই। আমাক মাহিয়াৰ দৰে চৰকাৰে চাই থকাৰ বাবে আমি প্ৰত্যেকবাৰে ধাৰণা দিব লগা হৈছে চৰকাৰৰ ওচৰত। গতিকে আৰু বহুত আছে ডিমাণ্ড। আপোনালোকে হয়তো আমাৰ কাৰ্যসূচী আপোনালোকক দিম। আজি আমাৰ সমগ্ৰ অল ইণ্ডিয়া গাৰ্ড কাউন্সিলে গোটেই ইণ্ডিয়াতেই আজিৰ এই ধাৰণা প্ৰতিষ্ঠা কৰিছে। আজিৰ এই ধাৰণাত আমি বহুতো ডিমাণ্ড লৈ বহুত দিনৰ পৰাই আমি ডিমাণ্ড কৰি আহিছোঁ, কিন্তু এই ডিমাণ্ডবোৰ আজি ৰেল প্ৰশাসনে বা অৰ্থাৎ ৰেলৱে চৰকাৰে আমাক পৰিপূৰ্ণ নকৰাৰ বাবে আজি আমি ধাৰণা দিব লগা হৈছে। এই ধাৰণা হৈছে আমাৰ বহুতো ডিমাণ্ড আছে। এনেই সকলোৱে জানে আজি আমাৰ 25% টিয়ে আমাৰ মাইলেজ ভাৰ্তা বঢ়োৱাৰ বাবে আমি ডিমাণ্ড কৰি আহিছিলোঁ। আৰু আমাৰ যিবিলাক খালী পদ, এতিয়া বৰ্তমান আমাৰ ভেকেঞ্চি বহুত খালী হৈ থকাৰ বাবে খালী পদবোৰো আমি পৰিপূৰ্ণ কৰিবলৈ ওলাইছোঁ। আগৰ পৰাই আমি ডিমাণ্ড কৰি আহিছিলোঁ, আমাৰ লাইন বক্সৰ কাৰণেও কৰিছিলোঁ, সেইটো আমাক আজিলৈকে পৰিপূৰ্ণ নকৰাৰ বাবে আমি চৰকাৰৰ ওচৰত ডিমাণ্ড কৰি আহি আছোঁ, কিন্তু আজিলৈকে চৰকাৰে আমাৰ ডিমাণ্ড মানি লোৱা নাই। গতিকে আমি প্ৰত্যেকবাৰেই আমি ধাৰণা দিব লগা হৈছে। আৰু তেনেকৈ আমাৰ আৰু আছে, বহুত ডিমাণ্ড আছে। এতিয়া এনে আমি কপি কৰা আছে ডিমাণ্ডবোৰ আমি এতিয়া সম্পূৰ্ণ ইনিচিয়েল গ্ৰেড পে আমাৰ 42 আছিল, 42 পৰা আমি 40 কৰাৰ বাবেও আমি বহুত আগৰ পৰা আমি ডিমাণ্ড কৰি আহিছোঁ, কিন্তু আজিলৈকে চৰকাৰে আমাক চকু মেলি চোৱা নাই। আমাক মাহিয়াৰ দৰে চৰকাৰে চাই থকাৰ বাবে আমি প্ৰত্যেকবাৰে ধাৰণা দিব লগা হৈছে চৰকাৰৰ ওচৰত। গতিকে আৰু বহুত আছে ডিমাণ্ড। আপোনালোকে হয়তো আমাৰ কাৰ্যসূচী আপোনালোকক দিম। Hoşya!